এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ ২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ ৰাজ্যিক বিজেপি গঠন কৰা হৈছে ৰাজ্যিক নিৰ্বাচন প্ৰবন্ধন সমিতি ৰাজ্যিক সভাপতি ভৱেশ কলিতাক অধ্যক্ষ হিচাপে লৈ সমিতি গঠন ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা সমিতিৰ আহ্বায়কৰ দায়িত্ব পুলক গোখাই দিলীপ দাস কনাক পুৰকায়স্থ সহ আহ্বায়কৰ দায়িত্বত পুনৰবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ ২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ ৰাজ্যিক বিজেপি গঠন কৰা হৈছে ৰাজ্যিক নিৰ্বাচন প্ৰবন্ধন সমিতি ৰাজ্যিক সভাপতি ভৱেশ কলিতাক অধ্যক্ষ হিচাপে লৈ সমিতি গঠন ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক সমিতিৰ আহ্বায়কৰ দায়িত্ব পুলক গোখাই দিলীপ দাস কনাক পুৰকায়স্থ সহ আহ্বায়কৰ দায়িত্বত নমস্কাৰ মই দীপজ্যোতি কেওট পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক মই সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে জনাবলৈ পাই সুখী হৈছোঁ যে এনি ভাৰত 24 এই ছেটেলাইট চেনেলটি অতি শীঘ্ৰেই আপোনালোকৰ মাজত উপলব্ধ হ'ব গতিকে আশা কৰোঁ সকলোৱে যেন এই চেনেলটিক আদৰি লয় ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে